ভাৰতৰ কেইখনমান ঠাই য'ত নেকি মহিলাই আটাইতকৈ বেছি মদ খায়, ঠিক আছে। ঠিকেই শুনিছে আপুনি। এই ভিডিঅ'টো মানে কিছুমান এনেকুৱা মানে ঠাইৰ বিষয়ে আলোচনা কৰিম, মেইনলি আপোনাৰ ষ্টেট কেইখনমান ঠাই বা আপোনাৰ ৰাজ্য যিয়ে নহওক। চ' কেইখনমান আমাৰ ভাৰতৰে কেইখনমান ঠাইৰ বিষয়ে আলোচনা কৰিম য'ত নেকি আপোনাৰ মহিলাবিলাকে আটাইতকৈ বেছি মদ খায়, ঠিক আছে, মহিলাবিলাকে মেইনলি। চ' কোনবোৰনো ঠাই সেইবোৰ, চ' আমি সকলোবোৰ আমি ডিটেইলছত আলোচনা কৰিম ইন দিছ ভিডিঅ', ঠিক আছে। চ' বানে ৰাখক ভিডিঅ' কৰে এটা। চ' মানে আপোনাৰ এই যে মহিলাই যে মদ খায়, এইবিলাক মানে এটা ৰিপৰ্ট অনুসৰি লোৱা গৈছিল, মানে আপোনাৰ সকলোবোৰ ডিটেইলছত দেখাম বাৰু। কি বুলি কয় আপোনাৰ 2019 আৰু 2019 আৰু 2021 কিছুমান ছাৰ্ভে অনুসৰি এইবিলাক ৰিপৰ্ট লোৱা গৈছিল। চ' সেইবোৰনো কোনবোৰ ঠাই, বলক আমি চাই লওঁ আমি ডিটেইলছত, ঠিক আছে। চ' ভাৰতৰ কেইখনমান ঠাই য'ত নেকি আটাইতকৈ বেছি মহিলাই মানে মদ খায়। বলক গাইজ চাই লওঁ এখনকৈ। So, states with highest alcohol use among women. চ' ইয়াতে আপোনাৰ ডাইৰেক্টলি লিখা আছে মোটামুটি আপোনাৰ বছৰি আপোনাৰ 16 কোটি মানুহে বছৰত মানে বছৰি 16 কোটি মানুহে আমাৰ ভাৰতত মেইনলি আপোনাৰ এলকহল কনজিউম কৰে, মানে মদ খায় আৰু মানে 16 কোটি মানুহে বছৰত। চ' এটা বহুত ডাঙৰ এমাউণ্ট, আৰু তাৰ ভিতৰত আছে মানে উমেন, এটা ছিগনিফিকেণ্ট এটা হেৰি হয়। চ' যিয়ে নহওক ইয়াতে আপোনাৰ এটা ছাৰ্ভে অনুসৰি ৰিপৰ্ট অনুসৰি মানে ছাৰ্ভে এটা লোৱা গৈছিল। চ' 2019 আৰু 2021 ছাৰ্ভে অনুসৰি আপোনাৰ নেশ্যনেল ফেমিলি এণ্ড হেল্থ ছাৰ্ভে। চ' এইটো ৰিপৰ্ট অনুসৰি আপোনাৰ এইটো এটা ৰিপৰ্ট তৈয়াৰ কৰা গৈছে NFHS5, মানে নেশ্যনেল ফেমিলি এণ্ড হেল্থ ছাৰ্ভে। চ' 2019 আৰু 2021। চ' যিয়ে নহওক বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ঠিক আছে। চ' তাৰ ৰিপৰ্ট অনুসৰি মানে এইবোৰ ৰিপৰ্ট, ঠিক আছে। চ' নাম্বাৰ 1ত আছে আপোনাৰ অৰুণাচল প্ৰদেশ। এইটো দেখিছে আপোনাৰ 24.2% উমেন, মানে আপোনাৰ 24.2% মানুহে, মানে মানুহে বুলি নহয়, আপোনাৰ উমেনে, আপোনাৰ তিৰোতা মানুহে মদ খায় অৰুণাচল প্ৰদেশত 24%, ঠিক আছে। চ' এটা বহুত ডাঙৰ এমাউণ্ট হয় এইটো, অৰুণাচল প্ৰদেশ নাম্বাৰ 1ত। চ' নেক্সট আহিলে আপোনাৰ ছিকিমখন আহিছে, ছিকিম। চ' ছিকিমত খায় আপোনাৰ মোটামুটি 16.2%, মানে 16.2% লোকে আপোনাৰ কি লোকে বুলি ক'লে নহয়, আপোনাৰ তিৰোতা মানুহ মেইনলি, আপোনাৰ তিৰোতা উমেন, যে নহওক তিৰোতা হওক বা ছোৱালী হওক, মুঠতে আপোনাৰ উমেন আৰু। চ' উমেন ছিকিমত আপোনাৰ 16.2% আপোনাৰ তিৰোতা মানুহে মদ খায়, ঠিক আছে। 16 মানে 16.2% ছিকিম। চ' নাম্বাৰ 1ত আছিলে আপোনাৰ এইটো কি আছিলে, নাম্বাৰ 1ত আছিলে অৰুণাচল প্ৰদেশ, নাম্বাৰ 2ত আহিলে ছিকিম। চ' নাম্বাৰ 3ত আহিলে অসম, মানে আমাৰ অসমখনে। চ' অসমখনৰ মোটামুটি 7.3% তিৰোতাই মানে মাইকী মানুহে মদ খায়। চ' বহুত কম দিচোন বেলেগৰ তুলনাত, অৰুণাচল প্ৰদেশ বা ছিকিমৰ তুলনাত বহুত কম, 7.3। তথাপি যে আমাৰ অসমৰ নামটো সোমাইছে সেইটো এটা বহুত ডাঙৰ কথা, লক্ষণীয় বিষয় বুলি ক'ব পাৰি এইটো। যিয়ে নহওক গাইছ, অসমখনৰ নাম সোমাই গৈছে তেনে। চ' যিয়ে নহওক, আৰু অসমখনৰ মোটামুটি 7.3%। তো নেক্সট কাৰ নাম আছে চাওক, তেলেংগানা। চ' তেলেংগানা, অসমৰ পিছতে আহিলে তেলেংগানা, আৰু ইয়াৰ মোটামুটি 6.7% আপোনাৰ তিৰোতা মানুহে মদ খায়। তিৰোতা মানে ছোৱালীও হ'ব পাৰে, ইয়াৰ ভিতৰত ছোৱালীও আছে। যিয়ে নহওক তিৰোতা মানে উমেন গাৰ্লছ সকলোৱে আহি যাব। যিয়ে নহওক তেলেংগানা নাম আহিলে ইয়াত 6.7% মানুহে মদ খায়, মানে এই তেলেংগানাত, মানে মাইকী মানুহে। তাৰপিছত আহিলে ঝাৰখণ্ড অলছ' এইখন বহুত দুখীয়া দেশ, আৰু ঝাৰখণ্ড দুখীয়া দেশৰ হোৱাৰ এটা মেইন কাৰণ এইটোৱে, মদ খোৱা কাৰণটোৱে হ'ল এটা ডাঙৰ সমস্যা বুলি কয় ঝাৰখণ্ডৰ। ঝাৰখণ্ড কাৰণ আমাৰ ভাৰতৰ ভিতৰতে এখন বহুত দুখীয়া ৰাজ্য আৰু ষ্টেট আৰু মানে। চ' মদ খোৱাৰ ভিতৰত নামত আহিছে আপোনাৰ ঝাৰখণ্ড এখন, দেখিছে। 6.1% মানুহে তিৰোতা মানুহে মানে মদ খায় আপোনাৰ ঝাৰখণ্ডত। আৰু মতা মানুহে কিমান খায় এইটো ইয়াতে মেনশ্যন কৰা নাই বাৰু। যেন হওক ঝাৰখণ্ডৰ নাম আহিলে ইয়াত। তাৰপিছত আহিলে আপোনাৰ ANN, মানে ANN আইলেণ্ড, মানে গম পায়নে, ANN আইলেণ্ড, মানে এইটো হ'ল আপোনাৰ ফুল মিনিংটো হ'ল মানে আপোনাৰ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড, ঠিক আছে। যিসকল নাজানে মই জনাই দিছোঁ, চৰকাৰেও লিখিছে মানে এইটো। চ' এইটো হ'ল আপোনাৰ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড, আৰু ইয়াৰো নাম আহিছে, আৰু ইয়াৰ মোটামুটি 5%, মানে 5% তিৰোতা মানুহে মদ খায় ইয়াতে, আন্দামান এণ্ড নিকোবৰ। চ'
সো তাৰপিছত আহিলে আপোনাৰ ছত্তীশগড় মোটামুটি আপোনাৰ 4.9% মানে 4.9% তিৰোতা মানুহে মদ খায় মানে 4.9% তিৰোতা মানুহ ছত্তীশগড়। সো গাইজ এইখিনি আছিলে আপোনাৰ কেইখনমান মানে ঠাই য'ত নেকি আপোনাৰ তিৰোতা মানুহে বেছিকৈ মদ খায় মানে ৰেকৰ্ড অনুসৰি বা ছাৰ্ভে অনুসৰি যিটো নেকি আপোনাৰ 2019 আৰু 2021 আপোনাৰ ৰিপৰ্ট অনুসৰি লোৱা গৈছিল মানে ছাৰ্ভে অনুসৰি এইখিনি ৰিপৰ্ট। চ' নাম্বাৰ 1 আছিলে অৰুণাচল প্ৰদেশ 24.2% ইয়াত মানে পাৰ্চেণ্টটো। তাৰপিছত অৰুণাচল প্ৰদেশ আটাইতকৈ বেছি মানে। তাৰপিছত ছিকিম নাম্বাৰ 2ত আহিলে 16% ইয়াৰ 16.2। তাৰপিছত আছাম 3 নম্বৰ আছে আছাম আমাৰ ভাৰতত, ঠিক আছে 7.3% ইয়াৰ। তাৰপিছত আহিলে আপোনাৰ তেলেংগানা 6.7% আছে তেলেংগানাত। তাৰপিছত আহিলে আপোনাৰ ঝাৰখণ্ড 6.1% ঝাৰখণ্ড। এণ্ড তাৰপিছত আহিলে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড। তাৰপিছত লাষ্ট আহিলে আপোনাৰ ছত্তীশগড় মানে 4.9% ইয়াৰ ছত্তীশগড়, ঠিক আছে। চ' গাইজ এইখিনি আছিল আপোনাৰ কেইখনমান ঠাই য'ত নেকি আপোনাৰ তিৰোতা মানুহে আটাইতকৈ মদ খোৱা বুলি কোৱা হয়, ঠিক আছে। চ' এইখিনি আছিল কেইখনমান ঠাই য'ত নেকি মহিলাই আটাইতকৈ বেছি মদ খায়, ঠিক আছে। চ' যিখিনি ঠাই আপোনাৰ অলৰেডি দেখিলে ডিছকাছ কৰিলোঁ কোনবোৰ ঠাইত মানে আটাইতকৈ বেছি মদ খায় মহিলাই মানে। চ' আপোনাৰ মতামত আমাৰ এটা মেইন কথা হেৰি গাইজ এটা কথা লক্ষ্য কৰিব, আমাৰ অসমৰ নাম সোমাই গৈছে ইয়াত আৰু আপুনি ইয়াৰ বিষয়ে কি ক'ব, ঠিক আছে। চ' আপোনাৰ মতামত আপুনি জনাব পাৰে ইন দ্য কমেণ্ট বক্স, ঠিক আছে। জনাব আপোনাৰ মতামত নিশ্চয়। আই উইল ট্ৰাই টু মানে কি ৰিপ্লাই অল ইউৰ কমেণ্টছ। আপোনাৰ সকলো মতামত মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। চ' যিয়ে নহওক আপোনাৰ মতামত জনাব ইন দ্য কমেণ্ট বক্স, ঠিক আছে। তো যিয়ে নহওক গাইজ এইখিনি আছিলে কিছুমান ঠাই যি নেকি মানে ছোৱালী মানুহ মানে কি মহিলাই মেইনলি মদ খায় বুলি কোৱা হয় আৰু মানে ৰিপৰ্ট অনুসৰি ছাৰ্ভে অনুসৰি লোৱা গৈছিল। চ' যিয়ে নহওক চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। এণ্ড যদি ভাল পালে ডু লাইক শ্বেয়াৰ কৰি দিব গাইজ। এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যিহেতু মই এনেকুৱা ভিডিঅ' টাইম টু টাইম মই যিহেতু লৈ আহি থাকোঁ এণ্ড আপডেট পাই থাকিবলৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। এণ্ড ডণ্ট ফৰগেট টু প্ৰেছ দ্য বেল আইকন মানে ঘণ্টি এটা যে দেখি থাকে এই ঘণ্টিৰ বটনটো টিপি দিব পাৰে। তেতিয়া আপুনি কি পাব, ডিৰেক্টলি নটিফিকেশ্যন পাব আপোনাৰ তাত মই যেতিয়া নেকি ভিডিঅ' আপলোড দিওঁ। চ' আপোনাৰ তাত ডাইৰেক্ট নটিফিকেশ্যন যাব আৰু আপুনি থ্ৰু নটিফিকেশ্যনটোৰ পৰা আপুনি ডাইৰেক্ট মোৰ ভিডিঅ'টো চাই ল'ব পাৰিব মানে, ঠিক আছে। চ' এইখিনি আছিলে আপোনাৰ মানে তো যিয়ে নহওক আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ নেক্সট ভিডিঅ' সোনকালে লগ পাম। চ' টিল দেন বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'।